নমস্কাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী তাৰ আগত এটা কুৱেশ্যন চাই লওক কুৱেশ্যনটো চোৱাৰ আগত আপোনালোকে জানিব লাগিব যে এই সিৰিজটোত আমি কি পঢ়িম চাওক আসাম কাৰেণ্ট এফেয়াৰ্স যিটো সিৰিজ আমি চলাই আছো সেইটো চলি থাকিব ইয়াতে মেইনলি আমি যিবোৰ ইম্পৰ্টেণ্ট ষ্টেটিক টপিক আছে হিষ্ট্ৰী কালচাৰ লিটাৰেচাৰ ইকনমি জিঅ'গ্ৰাফি পাৰ্চনেলিটিজ ইয়াৰ ওপৰত আমি আনিবলৈ চেষ্টা কৰিম আৰু যিবোৰ কাৰেণ্ট এফেয়াৰ্স টপিক আমি বহু দিন আগতে পঢ়িছো সেইবোৰ আমি মাজে মাজে ইয়াতে ৰিভাইজ কৰিবলৈ চেষ্টা কৰিম গতিকে ইয়াতে আপোনালোকৰ যি 30-40 বা 50 যিমানে নহওক যিমান মাৰ্কছৰ কুৱেশ্যন আহে অসম পাৰ্টৰ পৰা আমি সকলোবোৰ ইয়াত কভাৰ কৰিম আৰু ইম্পৰ্টেণ্টবোৰ কৰিম ঠিক আছে মিছিলিনিয়াছ হ'ব কালচাৰ থাকিব স্পৰ্টছ থাকিব তাৰপিছত পলিটি থাকিব হিষ্ট্ৰী থাকিব জিঅ'গ্ৰাফি থাকিব গতিকে আপোনালোকে একদম চিলেক্টেড টপিকসমূহ ইয়াত পঢ়িব পাৰিব হ'ব প্ৰথম যদি চাই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ ৰিগাৰ্ডিং চন্দ্ৰপ্ৰভা শইকীয়ানী she was the first Assamese woman to graduate from Cotton College Guwahati she was the first woman to enter politics in independent India she founded the Ahom Pradeshik Mohila Committee to work for women's education and empowerment she was actively involved in the Indian freedom movement and participated in the non-cooperation movement. এই কুৱেশ্যনটোৰ উত্তৰ আপোনালোকে নিশ্চয় কৰিব পাৰিব এই পইণ্টছখিনি যদি ভালদৰে মন দিয়ে তেনেহ'লে দেখিব যে ফাউণ্ডাৰ অফ অল আসাম প্ৰদেশিক মহিলা সমিতি ঠিক আছে ৱৰ্কিং ফৰ দ্য ৱেলফেয়াৰ অফ দ্য ওমেন অফ আসাম কেতিয়াবা সুধিব পাৰে তাৰপিছত মনত ৰাখিব যে চি অলছো টুক এ প্ৰয়েক্টিভ ৰোল ইন দ্য চিভিল disobedience movement of 1932 and the non-cooperation movement 1920-21 civil disobedience movement আৰু non-cooperation movement দুইটাতে তেওঁ অংশগ্ৰহণ কৰিছিলে ঠিক আছে আৰু she was the first woman to enter politics in independent India okay আৰু 1926 ত অল অসম প্ৰদেশিক মহিলা সমিতি তেওঁ গঠন কৰিছিলে এটো মনত ৰাখিব ঠিক আছে এতিয়া আপোনালোকে এই কুৱেশ্যনটোৰ উত্তৰ কৰিব পাৰিব প্ৰথমটো আপোনালোকে এলিমিনেট কৰিব পাৰে she was the first Assamese woman to graduate from Cotton College Guwahati এটো কেতিয়াও মই কোৱা নাই আৰু এটো ভুল হয় ঠিক আছে বাকি কেইটা আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক তাৰ পিছত কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এবাউট ৰজনীকান্ত বৰদলৈ he is known as the emperor of Assamese novels yes correct হয় his famous novel Miri Jori ঠিক আছে portrays the life and culture of missing tribe okay his pen name is Bhulai Horma okay 1 2 and 3 গুটিকেইটা কি হ'ব কাৰেক্ট হ'ব তাৰ পিছত কিছুমান এছ'চিয়েশ্যনৰ ওপৰত কুৱেশ্যন আহি থাকে ইম্পৰ্টেণ্ট হ'ল আপোনাৰ আসাম এছ'চিয়েশ্যন 1903 চনত ফৰ্ম হৈছিলে এটো মনত ৰাখিব আৰু ফাৰ্ষ্ট সেশন ডিব্ৰুগড়ত হৈছিলে 1905 ত এটো মনত ৰাখিব আৰু ইট ফৰ্মেলি ইলেক্টেড ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা এজ ইটস প্ৰেসিডেন্ট জগন্নাথ বৰুৱা ভাইস প্ৰেসিডেন্ট আৰু মানিক চন্দ্ৰ বৰুৱা জেনাৰেল সেক্ৰেটাৰী এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব প্ৰেসিডেন্ট প্ৰভাত চন্দ্ৰ বৰুৱা আৰু জেনাৰেল সেক্ৰেটাৰী মানিক চন্দ্ৰ বৰুৱা ঠিক আছে ওকে তাৰ পিছত মনত ৰাখিব যে গ্ৰেজুৱেলি দ্য আসাম এছ'চিয়েশ্যন গট এক্টিভলি involved with the programs initiated by the Indian National Congress like the non-cooperation movement and decided to merge itself in the newly formed Assam Provincial Congress Committee in 1921 ঠিক আছে যি আসাম এছ'চিয়েশ্যন আছিল পিছলৈ গৈ আসাম Provincial Congress Committee হৈ গলগৈ মাৰ্জ হৈ গলগৈ এটো মনত ৰাখিব ঠিক আছে আৰু আপোনালোকে জানে আসাম Provincial Congress Committee জুন 1921 ত ফৰ্ম হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ গুৱাহাটীত আছিল আৰু প্ৰেসিডেন্ট আছিল কুলধৰ চলিহা ওকে গতিকে এই আসাম এছ'চিয়েশ্যনৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে মই অলপ পিছত আপোনালোকক দিবলৈ চেষ্টা কৰিম হ'ব তাৰ পিছত অসম ছাত্ৰ সন্মিলন ইয়াৰ ওপৰতো বহুবাৰ কুৱেশ্যন আহিছে আৰু আপোনালোকে এটো জানিব লাগিব যে ফাৰ্ষ্ট এণ্ড লাৰ্জেষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন অফ দা আসাম ঠিক আছে হ'ল হ'ব এটো মনত ৰাখিব অসম ছাত্ৰ সন্মিলন আৰু 25 ডিসেম্বৰ 1916 ত লতাশিল প্লেগ্ৰাউণ্ডত ইয়াৰ ফৰ্ম হৈছিল আৰু প্ৰথম সেশন গুৱাহাটীতে হৈছিল মনত ৰাখিব অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সেশন গুৱাহাটীতে হৈছিল ফৰ্মো গুৱাহাটীতে হৈছিল লতাশিল প্লেগ্ৰাউণ্ড ওকে আৰু লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ফাউণ্ডিং প্ৰেসিডেন্ট আছিল এইখিনি মনত ৰাখিলে আপোনালোকৰ হৈ যাব অসম ছাত্ৰ সন্মিলনৰ ওপৰত যদি কুৱেশ্যন আহে ইয়াৰ ভিতৰতে আহিব হেডকোৱাৰ্টাৰ কোড আছিল প্ৰথম সেশন কোড হৈছিল ফাউণ্ডিং প্ৰেসিডেন্ট কোন আছিল ঠিক আছে ডেটটো মনত ৰাখিব 25 ডিসেম্বৰ 1916 আকৌ মই কৈছো ইম্পৰ্টেন্ট টপিকসমূহ ভালদৰে পাব সকলো একদম সাবজেক্ট ওয়াইজ পাব আসাম ইন্ডিয়া ওয়াৰ্ল্ড কাৰেন্ট এফেয়াৰ্স এমসিকিউজ
ভাল ভাল কুৱেশ্যন পাব এই নাম্বাৰটোত কণ্টেক্ট কৰক যিকোনো এক্সামৰ কাৰণে আপোনালোকে আপকামিং যিবোৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সকলোতে আপোনালোকৰ হৈ যাব ঠিক আছে তাৰপিছত আৰু কিছুমান ছাইট হ'ব যোৰহাট সাৰ্বজনিক সভা বাই জগন্নাথ বৰুৱা মিত্ৰবাহিনী পুষ্পলতা দাস শান্তি বাহিনী অমিয়া কুমাৰ দাস সংৰক্ষিণী সভা অম্বিকাগিৰি ৰায়চৌধুৰী অ'কে আৰু কিছুমান ইম্পৰ্টেণ্ট আমাৰ যিবোৰ ফ্ৰীডম ফাইটাৰ আছিলে তেওঁলোকৰ বিষয়ে অলপমান ছাইট হৈ দিব বা গ্ৰেট পাৰ্চনেলিটিজ যিবোৰ আছিলে মণিৰাম দিৱান পিয়লি ফুকন নবীন চন্দ্ৰ বৰদলৈ চন্দ্ৰপ্ৰভা শইকীয়ানী কনকলতা বৰুৱা কুশল কোঁৱৰ গোপীনাথ বৰদলৈ আমি এই ব্যক্তিসকলৰ ওপৰত ছেপাৰেটকৈ কুৱেশ্যন আনিম এই ছিৰিজটোতে ঠিক আছে সেইকাৰণে মই আকৌ কৈছোঁ ইয়াতে মেইনলি যিবোৰ ইম্পৰ্টেণ্ট টপিক আছে য'ত APSC কুৱেশ্যন সুধি থাকে বা ADRE হওক DME হওক আপোনালোকৰ যিবোৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সকলো কাৰণে হৈ যাব ভালদৰে চাব পাৰে হ'ব চ' হিষ্ট্ৰী কুৱেশ্যনো আনিম পলিটিও আনিম ইকনমিও আনিম এনভাইৰমেণ্টো আনিম গতিকে মিছিলিনিয়াছ পাব অসমৰ ওপৰত ঠিক আছে তাৰপিছত এতিয়া যিমানখিনি ডিছকাশ্যন কৰিলোঁ তাৰ ওপৰত এই কুৱেশ্যনটো কৰক অলপমান মিক্স আছে কুৱেশ্যনটো কিন্তু কৰিব পাৰিব ঠিক আছে তাৰপিছত আমি কিছুমান টপিক আকৌ এবাৰ চাব লাগিব 2025ৰ পদ্ম এৱাৰ্ড আমাৰ অসমৰ পৰা 5গৰাকী ব্যক্তিয়ে পাইছিলে তাৰে ভিতৰত যদি চাই যতীন গোস্বামীয়ে কি পাইছিলে পদ্মভূষণ এইটো মনত ৰাখিব আৰু বাকী জয়চাৰণ বাথাৰী গীতা উপাধ্যায় অনিল কুমাৰ বড়ো আৰু ৰেবাকান্ত মহন্তই পদ্মশ্ৰী লাভ কৰিছিলে ঠিক আছে পদ্মভূষণ এজনে পাইছে পদ্মশ্ৰী 4জনে পাইছে হ'ব তাৰপিছত যদি ভালদৰে মন কৰে যতীন গোস্বামী মেইনলি তেওঁৰ ইন দ্য ফিল্ড অফ আৰ্ট ঠিক আছে গোস্বামী has been honored for his contribution to the field of art similarly Bathari and Mohanto have been awarded in the category of art and Upadhyay and Boro in the category of literature and education category ঠিক আছে এইখিনি মনত ৰাখিব আৰু যতীন গোস্বামী যদি চাই মাটি আখৰা নৃত্য প্ৰাথমিক হস্ত ঠিক আছে নৃত্য শিক্ষা তাৰপিছত আপোনাৰ নৃত্য পৰিভাষিক শব্দ সংজ্ঞা এই যিখিনি মানে সেভাৰেল বুকছ আছে এইখিনিৰ নাম আপোনালোকে মনত ৰাখি থৈ দিব কেতিয়াবা সুধি দিব পাৰে যে তলৰ কোনকেইখন যতীন গোস্বামীৰ হয় ঠিক আছে বাকী এই দুজন ব্যক্তি শ্ৰী জয়চাৰণ বাথাৰী আৰু অনিল কুমাৰ বড়ো তেওঁলোকৰ যিখিনি সৃষ্টিৰাজি আছে জয়চাৰণ বাথাৰী মেইনলি কিহৰ কাৰণে বিখ্যাত yes well known for traditional folk music in ডিমা হাছাও খাম আৰু মুৰি মনত ৰাখিব খাম কি আছিল ড্ৰাম যেটো বজায় হয় নে মুৰি বাঁহী এই দুটা বস্তু মনত ৰাখিব তেনেকৈ অনিল কুমাৰ বড়ো তেওঁৰ যিখিনি বুক আছে his landmark books such as folk literature of Boro mainly Boro সাহিত্যত তেওঁৰ বহুতো গ্ৰন্থ আছে এইখিনি মনত ৰাখিব আৰু 2012 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই যিখিনি ওয়াৰ্কস আছে এবাৰ আপোনালোকে স্ক্ৰিনশ্বট কৰি থৈ দিয়ক বা লিখি থৈ দিয়ক ঠিক আছে আমি আগতেও পঢ়িছো যাতে এবাৰ আকৌ কি হৈ যায় আমাৰ ৰিভিজন হৈ যায় ঠিক আছে তাৰ পিছত এই কোৱেশ্চনটো মন কৰক ইয়াতে ফৰিংবোৰে বাটৰ কথা জানে কোন সমীৰ তান্তি তেনেকৈ A3 যদি মন কৰে এটাতে আছে এনসাৰ ওলাই গ'ল ফুল সত্য মনোজ কুমাৰ গোস্বামী তাৰপিছত আপোনাৰ ইয়াত এখন অৰণ্য আছিল অনুৰাধা শৰ্মা পূজাৰী আৰু বেংচটা অৰূপ কুমাৰ শইকীয়া অপূৰ্ব কুমাৰ শইকীয়া গতিকে এইখিনি মনত ৰাখক নেক্সট এক্সামত আৰু সুধি দিব পাৰে তাৰপিছত ইয়াত কৈছে কনচিডাৰ দ্য ফলোইং songs sung by ভূপেন হাজৰিকা বিশ্ববিজয় নজৱান অসম আমাৰ ৰূপহী মানুহে মানুহৰ বাবে কাষতে কলচি লৈ Which of the above songs were recorded for the film Indra Malati? কোনটা আছিল? Yes, বিশ্ববিজয় নজৱান আৰু কাষতে কলচি লৈ 1 and 4 অপচন হ'ব এটো আমি যোৱাকালি পঢ়িছিলো হয় নে নহয় তাৰপিছত আমাৰ যিবোৰ অটোনমাস কাউন্সিল আছিল ষ্টেট অটোনমাস কাউন্সিল তাৰ বিষয়ে আমি চাইছিলো ৰাভা সংঘত ইলেকশ্যন হৈছিল এই বছৰতে হয় নে নহয় তাৰে এবাৰ কোন হৈছে কাৰেন্ট চিফ কোন টংকেশ্বৰ ৰাভা নাম নুখুদে কিন্তু এই বস্তুটো মনত ৰাখিব যে কাৰেন্টলি দা ৰাভা হাছং অটোনমাস কাউন্সিলছ হেড অফিচ ক'ত আছে দুধনৈ আৰু কোনখিনি ঠাই সামৰি এই কাউন্সিলখন বনিছে সেইটো মনত ৰাখিব 1995ত হৈছিল হ'ব এইখিনি এবাৰ চাবলৈ চেষ্টা কৰিব তেনেকৈ আমি শিলং শিলচৰ হাই স্পীড কৰিডৰৰ বিষয়ে পঢ়িছিলো এইটো ইম্পৰ্টেন্ট হয় সেন্ট্ৰেল আপোনাৰ গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে 167 কিলোমিটাৰ হাই স্পীড কৰিডৰ ফ্ৰম মাউলাংখুং নিয়াৰ শিলং ইন মেঘালয়া টু পাঞ্চগ্ৰাম নিয়াৰ শিলচৰ গতিকে এইটো মেঘালয় আৰু আমাৰ অসম দুখন ষ্টেটতে থাকিব বেছিকৈ ক'ত থাকিব মেঘালয়ত থাকিব The project involves the development, maintenance and management of NH6 as a foreland. এইটো মনত ৰাখিব NH6 এইটো সুধি দিব পাৰে 166 কিলোমিটাৰৰ 144 মেঘালয়ত থাকিব আৰু 22 কিলোমিটাৰ অসমৰ আমাৰ কাছাৰ ডিস্ট্ৰিক্টত থাকিব ঠিক আছে মেঘালয়ৰ ভিভ হৈ ইষ্ট খাসী হিল ৱেষ্ট জয়ন্তীয়া হিল এণ্ড ইষ্ট জয়ন্তীয়া হিল এইকেইখন ডিস্ট্ৰিক্টৰ মাজেৰে পাৰ হৈ যাব অ'কে আৰু এই ৰোডটো হোৱাৰ লগে লগে গুৱাহাটী শিলং শিলচৰ ইম্ফল আইজল আগৰতলা ইয়াৰ কানেক্টিভিটিটো বেছি ইম্প্ৰুভ হৈ যাব বা
আগতে যি আছিলে তাতকৈ ভাল হ'ব কাৰণ এতিয়া যদি বৰ্তমান মন কৰে তেনেহ'লে গুৱাহাটী আৰু শিলচৰ ৰুট কানেক্টিভিটি মানে বহুত মানে টান বুলি ক'ব লাগিব বাৰিষা ছিজনত আৰু সমস্যা হৈ যায় ঠিক আছে চ' আপোনালোকে এইখিনি এবাৰ চাই থৈ দিব আৰু লগতে আমি ইয়াৰ বিষয়ে পঢ়িছিলোঁ ডায়েৰী ডেভেলপমেণ্ট আৰু এইটো মনত ৰাখিব যে যি 4টা ইউনিট আছে বোকাখাত ডিব্ৰুগড় যোৰহাট এণ্ড বজালী উইল নাও কাম আণ্ডাৰ দ্য অপাৰেশ্যনেল পাৰভিউ অফ নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড ঠিক আছে জইণ্ট ভেঞ্চাৰ of the central and state government. Okay, so Assam to operationalize milk units under dairy development plan. এইকেইটা মনত ৰাখিব কোনকেইটা সুধিব পাৰে যে ৰিচেণ্টলি আসাম গভৰ্ণমেণ্টে এই ইনিচিয়েটিভটো লৈছিলে ইন এপ্ৰিল মাহতে লৈছিলে এইটো আপোনাৰ এপ্ৰিল 13ৰ নিউজ আছিলে ৰিচেণ্টলি আসাম কেবিনেট হেজ এপ্ৰুভড দ্য অপাৰেশ্যনেলাইজেশ্যন অফ 4 মিল্ক প্ৰচেছিং ইউনিটছ আণ্ডাৰ ডায়েৰী ডেভেলপমেণ্ট প্লান টু বুষ্ট দ্য ডায়েৰী ছেক্টৰ ইন ষ্টেট হ'ব যে তলৰ কোনকেইটা হয় বোকাখাত ডিব্ৰুগড় যোৰহাট বজালী ঠিক আছে তাৰপিছত আমি এটিকলি দুটিপাত স্কিমৰ বিষয়ে পঢ়িছিলোঁ মই কৈছোৱে যে ইয়াত আমি ষ্টেটিকখিনি পঢ়িমে বা আগতে যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আহিছিলোঁ সেইখিনি পাহৰি যাব পাৰে বাট 2025ৰে হয় তাক এবাৰ ইয়াত মনত পেলাই দিম হ'ব ইম্পৰ্টেণ্ট টপিকসমূহ ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য আসাম টি ৱৰ্কাৰ্ছ এইটো জানে one time financial assistance of rupees 5,000 will be given to approximately 7 lakh existing workers 5,000 মনত ৰাখিব কেতিয়াবা 10 দি দিব 15 দি দিব ঠিক আছে টি ৱৰ্কাৰ্ছ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম হ'ব লাগিব লগতে এটা বেংক একাউণ্ট থাকিবই লাগিব ঠিক আছে আৰু এইটো আপোনালোকে এইটো মনত ৰাখিব যে দিছ ইজ ওৱান টাইম গ্ৰাণ্ট হয় এইটো মনত ৰাখিব ওৱান টাইম গ্ৰাণ্ট হয় কিমান 5,000 এপ্ৰক্সিমেটলি এইবোৰ মনত নাৰাখিলেও হ'ব কিন্তু এইটো মনত ৰাখিব লাগিব ওৱান টাইম 5,000 ঠিক আছে তাৰপিছত আৰু আমি পঢ়িছিলোঁ যে আসাম থাৰ্মেল পাৱাৰ জেনেৰেশ্যন প্ৰডাকশ্যন প্ৰমোশ্যন পলিচি ইয়াৰ ওপৰত হয়তো কুৱেশ্যন আহি গৈছে আকৌ আহিব পাৰে আসাম এপ্ৰুভছ নিউ পলিচি টু বিকাম থাৰ্মেল পাৱাৰ হাব টাৰ্গেটছ 5,000 মেগাৱাট বাই 2035 এইটো মনত ৰাখিব ঠিক আছে আৰু আণ্ডাৰ দ্য নিউ পলিচি আসাম প্লানছ টু এড 2,000 megawatt of thermal power capacity by 2030 and scale up to 5,000 megawatt by 2035 ইয়াৰ নডেল এজেন্সি কোন হ'ব yes APDCL আৰু এই পলিচিৰ লগত বহুতো মানে ইনসেন্টিভস আৰু মানে ধৰক ইয়াতে প্ৰভিজনছ আছে যাৰ জৰিয়তে যিবোৰ প্ৰাইভেট পাৰ্টনাৰ আছে তেওঁলোকক যাতে এট্ৰেক্ট কৰিব পাৰে হয় নাই ফ্ৰী ল্যান্ড দিয়া হ'ব ফ্ৰী ল্যান্ড এলোকেশন ৱাটাৰ সাপ্লাই দিয়া হ'ব তাৰপিছত ৰুট কানেক্টিভিটি ইম্প্ৰুভ কৰি দিয়া হ'ব গতিকে এই ইনসেন্টিভছখিনি দিয়াৰ লগে লগে প্ৰাইভেট পাৰ্টনাৰো আহিবলৈ মানে বিচাৰিব আৰু আমাৰ অসমৰ যি এইম আছে 5,000 মেগাৱাট বাই 2035 এইটো পূৰ্ণ হোৱাত হয়তো অলপমান সহায় হ'বগৈ ঠিক আছে গতিকে এইটো মনত ৰাখিব ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে তেনেকৈ আমি চাইছিলোঁ যে ডিপাৰ্টমেণ্টেল ৰিষ্ট্ৰাকচাৰিং অসমৰ দুটা ডিপাৰ্টমেণ্টৰ নামটো চেঞ্জেছ কৰা হৈছে যিটো দ্য ছায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট আছিলে ৰিনেম কৰি কৰা হৈছে ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট ইয়াৰ পৰা যিটো ক্লাইমেট চেঞ্জ যিটো মেণ্ডেট আছিলে চ' ইয়াক আঁতৰোৱা হৈছে ৰিমুভিং ইটছ ক্লাইমেট চেঞ্জ মেণ্ডেট তাৰপিছত দ্য এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট হেজ বিন ৰিনেমড ৰিনেম একে আছে এজ দ্য এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট বাছ এটা বস্তু মনত ৰাখিব যে আগতে দ্য ছায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট আছিলে এতিয়াৰ পৰা ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টে অনলি ছায়েন্স এণ্ড টেকনলজিৰ ক্ষেত্ৰতে তেওঁলোকে গুৰুত্ব আৰোপ কৰিব যি এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছিলে তাৰ লগত ক্লাইমেট চেঞ্জৰ যিমানবোৰ ধৰক স্কিম আহিব বা যি ইনিচিয়েটিভ থাকিব সেইবোৰ এতিয়া কোনে কৰিব য়েছ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট অ'কে এই সৰু বস্তুটো কি কৰা হৈছে ৰিষ্ট্ৰাকচাৰিং কৰা হৈছে কেতিয়াবা সুধি দিব পাৰে এতিয়া যদি সোধে নডেল ডিপাৰ্টমেণ্ট ফৰ ক্লাইমেট চেঞ্জ ৰিলেটেড এক্টিভিটিজ কোন হ'ব য়েছ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট হ'ব নট ছায়েন্স এণ্ড টেকনলজি ঠিক আছে এইখিনি বুজিব পাৰিছে তাৰপিছত স্বাগত সতীৰ্থ পৰ্টেল এইটো আপোনাৰ মিউচুৱেল ট্ৰান্সফাৰ ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এমপ্লয়িজ অ'কে তাৰপিছত আমি পঢ়িছিলোঁ নপুখুৰীৰ বিষয়ে হিষ্ট্ৰিক নপুখুৰী ইন তিনচুকীয়া টাউন ৱাজ অৰিজিনেলি ডাক বাই মটক কিং সৰ্বানন্দ সিংহ এইটো জানে আপোনালোকে ঠিক আছে আৰু নপুখুৰী 9 ইণ্টাৰকানেক্টেড পণ্ডছ অ'কে আৰু এইটো মনত ৰাখিব যে ইয়াতে আপোনাৰ মৰুথ নন্দন কানন এটা এখন পাৰ্ক বনোৱা হৈছে টু প্ৰিজাৰ্ভ বা ইয়াক বিউটিফিকেশ্যন কৰিবৰ কাৰণে নপুখুৰীটো লগতে এইটো আপোনালোকে জানে ডিউৰিং দ্য লেট 18th century লাৰ্জ পাৰ্ট অফ প্ৰেজেণ্ট ডে তিনচুকীয়া এণ্ড ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ৱেৰ পাৰ্ট অফ দ্য মটক কিংডম উইথ ইটছ কেপিটেল এট বেংমাৰা এইটো মনত ৰাখিব
ঠিক আছে তাৰপিছত আপোনালোকে বাকী ইয়াতে থকা পুখুৰীসমূহ চাব পাৰে বাটৰ পুখুৰী যি আপোনাৰ মটক কিংডমৰ আণ্ডাৰত এইখিনি খনন কৰা হৈছিলে চাউলধোৱা পুখুৰী কামদানি পুখুৰী ইয়াৰে ভিতৰত আটাইতকৈ ডাঙৰ আছিলে ন পুখুৰীটো ঠিক আছে এইটো মনত ৰাখিব দুটা কুৱেশ্যন দিয়া হৈছে এই দুটা কুৱেশ্যন আপোনালোকে কৰক 46 নম্বৰ 43 নম্বৰ কুৱেশ্যন দুটা আপোনালোকে কৰিবলৈ চেষ্টা কৰক তাৰপিছত আমি পিগমি হগৰ বিষয়ে পঢ়িছিলোঁ হয় নে নহয় চ' পিগমি হগ মেইনলি মনত ৰাখিব ক'ত পোৱা যায় আমাৰ কোনখন নেশ্যনেল পাৰ্ক কোনখনত মানাস এইটো মনত ৰাখিব ঠিক আছে আৰু IUCN ৰেড লিষ্ট এনডেঞ্জাৰ্ড অলপমান অপেক্ষা কৰক তো আপডেট হৈছে এনডেঞ্জাৰ্ড হ'ল নে এতিয়া মইতো আপোনালোকক দি আছোঁ এতিয়াৰ কাৰণে চাইড হৈ দিয়ক মই লাষ্ট যেতিয়া PPT বনাইছিলোঁ তেতিয়া এনডেঞ্জাৰ্ড আছিলে মই চাব লাগিব এবাৰ হা এইটো আপোনালোকে এতিয়াৰ কাৰণে চাইড হৈ দিয়ক বাকী এইটোতো জানি ইট ইজ এ ইণ্ডিকেটৰ স্পেচিছ হয় it is one of the very few mammals that build their own home or nest complete with a roof ঠিক আছে এই বস্তুটো মনত ৰাখিব তাৰপাছত ইয়াৰ সাইন্টিফিক নেমটো মনত ৰাখক পাৰ্কুলা চালপেনিয়া কেতিয়াবা সুধি দিব পাৰে তাৰপিছত ধুদৰালিৰ বিষয়ে আমি পঢ়িছিলোঁ মনত পৰিছে ধুদৰালি 212 কিলোমিটাৰ লং ৰুট ষ্টাৰ্টিং ফ্ৰম কমাৰগাঁও ইন গোলাঘাট টু জয়পুৰ ইন ডিব্ৰুগড় কমাৰগাঁও আৰু ডিব্ৰুগড়ক কানেক্ট কৰিছে টাচিং মৰিয়নি এণ্ড যোৰহাট মৰিয়নি আৰু যোৰহাটকো টাচ কৰি গৈছে মেইনলি গোলাঘাট আৰু ডিব্ৰুগড়ক সংযোগ কৰিছে এই ধুদৰালিটোৱে স্বৰ্গদেউ গদাধৰ সিংহই এই ৰুটটো কনষ্ট্ৰাক্ট কৰাইছিলে যিবোৰ তেতিয়া কেৱলীয়া ভকত আছিলে হয়নে নহয় এই ধুত বুলি কৈছিলে তেওঁলোকৰ দ্বাৰা এই ৰুটটো মানে কনষ্ট্ৰাক্ট কৰাইছিলে এই বস্তুটো মনত ৰাখিব তেনেকৈ বৰালিৰ বিষয়ে আপোনালোকে চাব লাগিব যিটো স্বৰ্গদেউৰ প্ৰতাপ সিংহৰ দিনত এই বৰালিৰ নিৰ্মাণ হৈছিলে ঠিক আছে দিছ ৰুট কেপিটেল গড়গাঁও টু নেঘেৰিটিং ইন দেৰগাঁও ঠিক আছে গড়গাঁও কেপিটেলৰ পৰা নেঘেৰিটিং শিৱদৌল পাইছে ন তালৈকে এই ৰুটটো সংযোগ হৈ আছিলে ঠিক আছে এলং দ্য ৰিভাৰ দিখৌ বাই দ্য চাউথ বেংক অফ ব্ৰহ্মপুত্ৰ চাউথ বেংকত আছে আৰু দিখৌ নদীৰ পাৰে পাৰে এই ৰুটটো আছিলে এইটো মই কৈছিলোঁ নেঘেৰিটিং শিৱদৌল তাতে প্ৰতাপ সিংহই পূজা কৰিব গৈছিলে হয়নে নহয় তাতে পূজা কৰিছিল আৰু এই ৰুটটো কনষ্ট্ৰাক্ট কৰোৱা হৈছিল ঠিক আছে তাৰপিছত আৰু টপিক কিবা ৰৈ গ'ল নেকি য়েছ পূৰ্ণিমা দেৱী বৰ্মন মনত ৰাখিব নেমড ওৱান অফ দ্য টাইমছ ওমেন অফ দ্য ইয়েৰ 2025 আমি কুৱেশ্যনখিনি কৰাইছিলোঁ আপোনালোকে মনত ৰাখিব চিম্পল কুৱেশ্যন দি দিব ঠিক আছে হাৰ্গিলা আৰ্মি এনডেঞ্জাৰ্ড গেটাৰ জেজন ঠিক আছে তাৰপিছত আপোনাৰ কেতিয়াবা সুধিব যে কোনখন মেগাজিনত নামটো আহিছে পূৰ্ণিমা দেৱী বৰ্মন কিহৰ লগত জড়িত তেওঁ কি এৱাৰ্ড পাইছে তাৰ ওপৰত সুধি দিব পাৰে তেনেকৈ হেৰি মেছেল এৱাৰ্ড লাভ কৰিছিলে আমাৰ অসমৰ বিভৱ কুমাৰ তালুকদাৰ ঠিক আছে এইটো মনত ৰাখিব গতিকে আমি এই বস্তুখিনি এনেকৈ আমি ৰিভিজন দি থাকিম অলৰেডি যিখিনি আগতে পঢ়িছোঁ আপোনালোকে পাহৰি যাব পাৰে সেইকাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে কিন্তু তেতিয়াহে বাঢ়িম যদিহে আপোনালোকে বিচাৰে যে এইটো চলাব লাগে ঠিক আছে যিহেতু এখন আমাৰ গণতান্ত্ৰিক দেশ মেক্সিমামে যি ক'ব আমি সেইটোৱে কৰিবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে যে এই ছেশ্যনটো আমি আৰু নেক্সট পাৰ্টসমূহ আনিব লাগে তেনেহ'লে নিশ্চয় লৈ আহিম ঠিক আছে থেংক ইউ আমি আকৌ লগ পাম